এয়া চাওক বগৰী খেতি কেনেকুৱা আমাৰ ৰাইজে চাওক কেনেকুৱা বগৰী লাগিছে যিজনে খেতিয়কে আমাক খেতিটো কৰিছে এজনৰ লগত আমি এতিয়া যোগাযোগ কৰিম আৰু কিবা প্ৰশ্ন কৰিম হা দাদা এইফালে চাওক নমস্কাৰ আসসালামু আলাইকুম যে আপুনি যে খেতিটো কৰিলে আপোনাৰ কেনেকুৱা বগৰীটো কেনেকুৱা লাগিছে কেনেকুৱা লাগিছেতো মই আগতে খেতি দেখা নাই যদিও আচ্ছা। এবাৰ যি ফল আহিছে মই সন্তুষ্ট আচ্ছা এবাৰ মানে আমাৰ বানপানী আগতীয়াকৈ হৈছিল ইয়াতে বহুত ক্ষতি হৈছে আচ্ছা তথাপি যি হৈছে মানে মই 6 বিঘা মাটি লগাইছোঁ তাতে মই যথেষ্ট সন্তুষ্ট হৈছোঁ আৰু ৰং কালাৰ ইচ্ছাটা বহুত ধুনীয়া গতিকে এতিয়া বিকিবলৈ হৈছে মই এসপ্তাহত বেচিব পাৰিম আচ্ছা মোৰ আজি বেপাৰী অহাৰ কথা আছিলে যদি নাহে কালি পৰহি বেপাৰী আহিব গতিকে মই বেচিবলৈ সাজু হৈছোঁ আৰু খুব সুন্দৰ ৰং হৈছে মানে যাৰ কাৰণে চবেই আহি পেলাই খেতিটো পচন্দ কৰে গতিকে মই লাভৱান হ'ম বুলি আশা কৰিছোঁ আচ্ছা আপুনি এই পুলিটো ক'ৰ পৰা আনিছিলে এইটো মই পুলি লৈছিলোঁ আমাৰ ইয়াৰে লোকেল বেপাৰী হয় নাম হ'ল আবু বকৰ তেখেতৰ পৰা লৈছিলোঁ আৰু তেখেতে মোক পুলিটো দিছিলে কিন্তু বৰ ভাল লাগিল মানে তেখেতে যিটো পুলি কৈছিলে যি ছেগমেণ্টৰ কৈছিল একেই হৈছে কোনো ধৰণৰ মিহলি অহা নাই সম্পূৰ্ণভাৱে তেখেতৰ পুলিবিলাক এপল বৰ বুলি কৈছিলে আৰু আপোনাৰ ভাৰত সুন্দৰী বুলি কৈছিলে 99% ভাৰত সুন্দৰী হৈছে গতিকে আৰু এইটো দেখাত লক্ষণ হ'ল আগতীয়াকৈ লাগে অইন বগৰীতে আৰু আগতীয়াকৈ আহিছে মোৰটো গতিকে অলপ বজাৰ পাম বুলি মই আশাবাদী আচ্ছা ঠিক আছে এয়া চাওক কেনেকুৱা প্ৰত্যেকটা গছত এনেকুৱা মাল লাগিছে এনেকুৱা কালাৰ মাল চাওক কি পৰিমাণৰ মাল লাগিছে চাওক একদম থোকা থোকা মাল লাগিছে চাওক অঁ মালটো মাল রেখো না মাল